নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে ভালে আছে? ময়ো নিশ্চয় ভালে আছো। তো আজি সাধুকথাৰ শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, সমাজত কেতিয়াবা এনেকুৱা কিছুমান ব্যক্তি আছে যি ব্যক্তিসকলে আমাক কেতিয়াবা সহায় কৰিব পাৰে, বা আমি যিসকল ব্যক্তিক সমাজত বেয়া বুলি ভাবোঁ তেওঁলোকৰো এখন অন্তৰ আছে, সেয়া আমি কেতিয়াও উপলব্ধি নকৰোঁ। তো বন্ধু বান্ধৱীসকল, আহকচোন আজি সাধুকথাটিৰ মাজলৈ যাওঁ। আজি এই সাধুকথাটিৰ জৰিয়তে আমি এই কথাখিনি শিকিবলৈ পাম। তো ভিডিঅ'টি স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ সাধুকথাটি শুনিব বুলি আশা কৰিলোঁ। তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। তো কাহিনীটো আছিলে এটা চোৰৰ ত্যাগ। বহুদিনৰ আগৰ কথা, এখন গাঁৱত তিনিজন বন্ধুৱে বসবাস কৰিছিলে। বন্ধু তিনিজন আছিলে। এজন ৰজাৰ পুতেক, আৰু এজন আছিলে মন্ত্ৰীৰ পুতেক, আৰু এজন আছিলে সদাগৰৰ পুতেক। তো তিনিজন বন্ধু ডেকা হ'ল, একেলগতে তেওঁলোকে ডাঙৰ দীঘল হৈছে, কিন্তু তেওঁলোকৰ কোনোদিন টকা পইচাৰ অভাৱ হোৱা নাছিলে, আৰু তেওঁলোকে লিখা পঢ়াটো বেছি মন কাণ দিয়া নাছিলে। তেওঁলোকে কি কৰিছিলে, এনেই সময়বিলাক পাৰ কৰিছিলে। তাৰপিছত ভাবিলে যে তেওঁলোক এতিয়া ডেকা অৱস্থা, যে ডেকা হ'ল, কিবা এটা কাম কৰিব লাগে। সেইমতে তিনিজন বন্ধুৱে কি কৰিছে, যে খবৰ লৈছে যে তেওঁলোকৰ গাঁৱৰ পৰা ৩-৪খন গাঁৱৰ সিটো মূৰত এটা পৰ্বত আছে, পৰ্বতৰ গুহাত কিছু মণিমুকুতা আছে, সেইখিনি তেওঁলোকে গৈ পেলাই আনিব। তো সেইমতে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। সেই পৰ্বতলৈ যোৱাৰ যিটো ৰাস্তা আছিলে, সেই ৰাস্তাতে এখন গাঁও আছিলে, ডকাইতৰ গাঁও এখন আছে। সেই ডকাইতৰ গাঁওখন তেওঁলোকে কি কৰে, পাৰ হৈ যাব লাগে। পাৰ হৈ গৈছে, পাৰ হৈ গৈ পেলাই তেওঁলোকে কি কৰিছে, মণিমুকুতা এই পৰ্বতৰ পৰা আনিছে। পৰ্বতৰ পৰা যেতিয়া মণিমুকুতা লৈছে, এই তাৰপিছত প্ৰত্যেকে এটা এটা দামী দামী মুকুতা পাইছে। তেওঁলোকে খোৱা বস্তুৰ লগত সেইখিনি কি কৰিছে, গিলি দিছে, যাতে ৰাস্তাৰে উভতি আহোঁতে ডকাইতৰ দলে ডকাইতৰ গাঁওখন যেতিয়া পাৰ হৈ আহিব, যাতে ডকাইতে তেওঁলোকৰ এই মণিমুকুতাখিনি লৈ যাব নোৱাৰে। এই গোটেই কথাখিনি এটা চোৰে লক্ষ্য কৰি আছিলে। তেওঁলোকে যে গৈছে, গৈ পেলাই তাৰ পৰা মণিমুকুতা আনিছে, খাইছে, আকৌ ৰিটাৰ্ণ হৈ আহি আছে, তাৰ এটা চোৰে কিন্তু এই কথাখিনি লক্ষ্য কৰি আছিলে। তাৰপিছত যেতিয়া তেওঁলোকে ৰিটাৰ্ণ হ'ব, তেতিয়া সেই চোৰজনে আহি পেলাই কৈছিলে যে এই অৰণ্যৰ মাজেৰে মই যাব নোৱাৰিম, আপোনালোকৰ লগত যদি মোক নিয়ে তেতিয়াহ'লে মই আপোনালোকৰ লগত যাব পাৰোঁ। তেতিয়াহ'লে সেই চোৰজনৰ প্ৰতি তেওঁলোকৰ ভাল মনোভাৱ জাগি উঠিছে, আৰু কৈছে বলক আপোনালোকে মোৰ লগতে যাব, আমাৰ লগতে যাব। সেইমতে তেওঁলোকে চোৰজনক লৈ আহিছে। আহি পেলাইতো ডকাইতৰ গাঁওখন যেতিয়া পাৰ হ'ব লৈছে, তেতিয়াহ'লে ডকাইতৰ দলে নি পেলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। কৰি পেলাই তেওঁলোকক গোটেই তালাচী কৰিছে, একো বস্তু পোৱা নাই। ডকাইতৰ চৰ্দাৰে কৈছে নহয়, এইকেইটাক অহাকালি আকৌ চেক কৰিব লাগিব। তাৰপিছত পিছদিনাখন কৈছে নহয়, এইকেইটাৰ পেটটো কাটিব লাগিব, পেটটো কাটি চাব লাগিব যে ভিতৰত কিবা মণিমুকুতা তেওঁলোকে খাই আনিছে নেকি। যেতিয়া পেটটো কাটাৰ তেওঁলোকৰ আদেশ দিলে চৰ্দাৰে ডকাইতৰ, তেতিয়া চোৰজনে গৈ পেলাই কৈছে চোৰজনে ভাবিছে এই মানুহকেইজনে, এই তিনিজন মানুহে মোক আজি লগত আনিছে, গতিকে কাটে যদি মোৰ পেটটোকে কাটক, মোৰ পেটততো মই জানামতে একোৱেই নাই। তাৰপিছত কৈছে যে নহয়, কাটিলে মোৰ পেটটো আগত কাটক, তেওঁলোকৰ পেটটো পিছত কাটিব। তাৰপিছত সেইমতে তেওঁৰ পেট কাটা হ'ল, তেওঁৰ পেটত একো মণিমুকুতা নাপালে। তাৰপিছত সেই তিনিজন বন্ধুক এৰি দিছে ডকাইতৰ চৰ্দাৰে। এতিয়া চাওক বন্ধু বান্ধৱীসকল, যে এই চোৰজনে কি কৰিছে, সেই তিনিজন বন্ধুক কি কৰিছে, বচাই দিছে। তেওঁৰ মনত ভাবিছে যে নহয়, মইতো গোটেইটো জীৱন মই চুৰ কৰি পাৰ কৰিছোঁ, গতিকে এটা ভাল কাম কৰোঁ, বন্ধু তিনিজনক বচাই দিওঁ। গতিকে এনেকুৱা কিছুমান মানুহ আছে, আমি যাক বেয়া বুলি ভাবোঁ সমাজত, তেওঁলোকৰো এটা অন্তৰ আছে। আমি সদায় বেয়া মানুহসকলক বেয়া ব্যৱহাৰ কৰি নহয়, ভাল ব্যৱহাৰে কৰি পেলাই তেওঁলোকক আমি ভাল ৰাস্তালৈ আনিব পাৰিম। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানখিনি আছিলে। যদি ভিডিঅ'টি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আগলৈকে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।